জাগিৰোডৰ কুমৈঠাকুৰ গাঁও নামঘৰৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা। জাগিৰোড সমজিলাৰ অন্তৰ্গত কুমৈঠাকুৰ গাঁৱৰ বৰনামঘৰটো পুনৰ নিৰ্মাণৰ বাবে আধাৰশিলা সম্পন্ন। অসম চৰকাৰৰ অভিলাষী আঁচনি অসম দৰ্শনৰ অধীনত প্ৰায় ৩ লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া এই নামঘৰৰ আধাৰশিলা সোমবাৰে এক মাংগলিক কাৰ্যসূচীৰ মাধ্যমেৰে সম্পন্ন কৰা হয়। এই অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে তিৱা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈয়ে। অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা এই অনুষ্ঠানত বিজেপিৰ জাগি ভকতগাঁও মণ্ডলৰ সভানেত্ৰী মল্লিকা বৰদলৈ, জাগি ভকতগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা কল্পনা দেৱী আদি উপস্থিত থাকে। উল্লেখযোগ্য যে তিৱা সাহিত্য পৰিষদৰ এলেকাধীন উক্ত বৰনামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰিষদৰ ২০২৬ বিত্তীয় বৰ্ষৰ উন্নয়ন পুঁজিৰ ১০ লাখ টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰে পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈয়ে। জাগিৰোডৰ পৰা চানু গগৈ ৰিপৰ্ট, AIN লাইভ। অসম চৰকাৰৰ যিটো অসম দৰ্শনৰ যি আঁচনি, এই আঁচনিটোৰ বিশেষকৈ আমাৰ এই ঠাকুৰ গাঁৱত কীৰ্তন গৃহত ইয়াত ডেভেলপমেণ্ট ৩ লাখ টকা এটা দিছে। আৰু এইটো ময়ে তিৱা সাহিত্য পৰিষদৰ ১০ নং তেতলা সমষ্টিৰ অন্তৰ্গত। মই শুনি বহুত ভাল পালোঁ। ৰাইজেও তেখেতসকলে মন্ত্ৰী মহোদয়ক মানে আপত্তি কৰিছিল। মন্ত্ৰী মহোদয় ডাঙৰীয়াই অসম দৰ্শনত এই আমাৰ ঠাকুৰ গাঁৱৰ নামঘৰটোত অসম দৰ্শনৰ পইচাটো লাভ কৰি অতি ভাল কাম এটা কৰিছে। তাৰে আজি শুভ আৰম্ভণি কৰিছে আৰু এই খবৰটো পাই আমাকো অংশীদাৰ কৰিলে, আমাৰ ভাল লাগিছে। আৰু ময়ো ভগৱন্তই কৰিলে এই ২৬ চনৰ যিটো উন্নয়নৰ বাজেট, সেই উন্নয়নৰ বাজেটৰ পৰা ১০ লাখ টকা এটা ঘোষণা কৰিছোঁ। আৰু ঘোষণা কৰিছোঁ যেতিয়া হ'বই, আৰু দুইটা পইচা লগ লাগিলে নিশ্চয় অনুষ্ঠানটো ভাল হ'ব। আৰু এইটো কৰিব পাৰিলে ভাল। অসম দৰ্শনৰ জৰিয়তে আমাৰ অসমীয়া জাতি সত্তা বা সমাজ জীৱনৰ যি আমাৰ কীৰ্তন গৃহ, আৰু এই কীৰ্তন গৃহসমূহ ডেভেলপমেণ্টৰ এটা বিশেষ ব্যৱস্থা থাকে। আৰু অসমীয়া জাতি সত্তা বিশেষকৈ আমাৰ নামঘৰেই হৈছে মূল শিপা। গতিকে এই মূল শিপাডাল জাতিষ্কাৰ কৰিব পাৰিলে চৰকাৰো ধন্য হয় আৰু আমাৰ ৰাইজেও কৃতাৰ্থ হয়। গতিকে এই ক্ষেত্ৰত আমিও অংশীদাৰ হৈ আজি ভাল লাগিলে। আৰু আজি তাতে আধাৰশিলাও হৈছে। এই অনুষ্ঠানত অংশীদাৰ হৈ নিজকে কৃতাৰ্থ আৰু আহ্লাদিতও হৈছোঁ। আৰু আপোনালোকৰ সহযোগ পাই আমি ভাল পাইছোঁ। অনুষ্ঠানটো ভাল হ'বৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাৰ এই কুমৈঠাকুৰ গাঁৱৰ এই ৭০ ঘৰ আমাৰ ইয়াতে পৰিয়াল আছে। এই ৭০টা পৰিয়ালে আমি একেবাৰে মানে ধৰক মানৰ দিনৰ পৰাই এটা হৈ আছোঁ। এটাই খেল আমাৰ ইয়াতে, সেইটো আমি সেইকাৰণে আমি গৌৰৱান্বিত। আমাৰ বেলেগৰ দৰে ২টা-৩টা খেল নহয়, আমি এটা মুঠ হৈ আছোঁ। আৰু এইখিনিতে মই অসম চৰকাৰ মাননীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মাদেৱলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হয়। আৰু লগতে আমাৰ জাগিৰোড সমষ্টিৰ বিধায়ক মহোদয়কো আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু অসম চৰকাৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে যিটো অভিলাষী আঁচনি ধৰিছে আমাৰ এই নামঘৰবিলাক উন্নয়নৰ কাৰণে, গতিকে এইটো আমাৰ অতিকৈ মানে ভাল লগা এটা আঁচনি। যিহেতু এখন গাঁৱৰ ইয়াৰ পৰিচয় দিবলগীয়া হ'লে প্ৰথম বস্তুটোৱে আহি পৰে আমাৰ নামঘৰটোতে চায়ে সকলোৱে গম পায় যে আমাৰ গাঁওখনৰ উন্নয়ন কিমান বা গাঁওখনৰ পৰিৱেশটো কেনেকুৱা আমি গম পোৱা যায়। গতিকে সেয়েহে আমি তেখেতসকলৰ জৰিয়তে যিটো আমি টকা এতিয়া ৩ লাখ টকা পাইছোঁ, তাৰ লগতে আমি বিভিন্ন ধৰণৰ দান বৰঙণি উঠাই ভাবিছোঁ যে আমি সকলোৱে আৰু অলপ ভালদৰে জাকত জিলিকা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ। সকলোৱে যেন আমাক আশীৰ্বাদ দিয়ক, আমি আমাৰ এই নামঘৰটো হৰি মন্দিৰো যাতে জাকত জিলিকা কৰিব পাৰোঁ, তাৰে বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ। কৃষ্ণ 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 কৃষ্ণ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।